ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2024 চনৰ আজি মাৰ্চ মাহৰ হৈছে 29 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ। আজি তিথি হ'ব শুক্লা একাদশী তিথি, তাৰপিছতে শুক্লা দ্বাদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, তাৰপিছতে মঘা নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব ধীৰতি যুগ, তাৰপিছতে শুল যুগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ। আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, তাৰপিছতে সিংহ ৰাশি আৰম্ভ হ'ব। আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগড় মৰণত এক পদুষ। আজি যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 5:20 সূৰ্যাস্ত সময় হ'ব 5:34। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে বিশেষকৈ কৰ্কট ৰাশি, কুম্ভ ৰাশি, মিথুন ৰাশি আৰু বৃশ্চিক ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আপুনি হয়তো ব্যৱসায়ত নতুন দায়িত্ব পাব পাৰে। পৰিয়াল ব্যৱস্থাৰ আপোনালোকৰ উন্নতি হ'ব। সকলো একেলগে বহি কথা পাতি বিশেষকৈ কিছুমান সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিলে ভাল হ'ব। কথা কওঁতে মাতত বিশেষকৈ মধুৰতা বজাই ৰাখক। সম্পৰ্কত সংঘাতৰ সম্ভাৱনা আছে। ব্যৱসায় বাঢ়িব বুলি কৈছে। আপুনি এটা নতুন কাৰ্যকলাপৰ পৰিকল্পনা কৰিব পাৰে, যিটো আপুনি আপোনালোকৰ বন্ধুৰ সৈতে অংশীদাৰিত্বৰে কৰিব পাৰে। কিন্তু মনত ৰাখিব, কিছুমান অপ্ৰীতিকৰ খবৰ লৈ আপোনালোকৰ যথেষ্ট মনটো দুখী যেন লাগিব পাৰে। আত্মবিশ্বাস কিছু অভাৱ হ'ব পাৰে। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। কিছুমান ক্ষেত্ৰত নিজকে দুৰ্বল বুলি ভাবিলে নহ'ব। কষ্ট কৰিলে আপুনি নিশ্চয়কৈ সফল হ'ব, সেইটো মনত ৰাখিব। কৰ্মৰ ধৰ্ম। আপোনজনৰ অবিহনে সময় কটাবলৈ কিছুলোকে অসুবিধা পাব পাৰে। অৰ্থপূৰ্ণ কামত লগাবলৈ আপোনালোকৰ শক্তি ৰাহি কৰক। বিশেষকৈ আজি আপোনালোকৰ স্থবিৰ কামবোৰ সম্পূৰ্ণ কৰিব। যিখিনি পেণ্ডিং কাম আছে, যিখিনি আধৰুৱা কাম আছে, সেই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। গতিকে আপোনালোকে চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব বুলি কৈছে। এই দিনটোত বিশেষকৈ কামত সহায় কৰিবলৈ আপোনালোকৰ জীৱনসংগীয়ে সহায় কৰিব বা তেওঁলোকৰ সৈতে কাম কৰক। আজি বিশেষকৈ আজিৰ দিনটোত বিশেষকৈ ল'ৰা ছোৱালীৰ লগত তেওঁলোকৰ পঢ়া শুনাত সহায় কৰক বুলি কৈছে। ল'ৰা ছোৱালীক বিশেষকৈ কিছু ভাল লগা ঠাইলৈ আপোনালোকে লৈ যাব পাৰে, যথেষ্ট সুখী অনুভৱ কৰিব। বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা জাতক জাতিকাসকলে নিজৰ কামত দিয়া কামখিনি সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সময়মতে কৰিবৰ বাবে চেষ্টা কৰক। কেতিয়াও পেণ্ডিং নাৰাখিব। কামখিনি কমপ্লিট কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আপোনালোকৰ মধুৰ কণ্ঠৰ বাবে আপোনালোকৰ সকলোৰে মৰমৰ প্ৰাপ্ত হ'ব। আপুনি আপোনালোকৰ মনৰ কথা মাতৃৰ সৈতে শ্বেয়াৰ কৰিব। ভাই ভনীৰ পৰা বিশেষকৈ কিছু তৰ্ক পেচাল আপোনালোকে হ'বলগীয়া হ'ব পাৰে বা সেইখিনি ফেচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত কিছুমান বিশেষ বিষয়ত নিজৰ আগ্ৰহৰ সন্ধান কৰিব। উচ্চ শিক্ষাৰ বাবে সময় বহুত বেছি ভাল বুলি কৈছে। এই সময়খিনিত কৈছে যে বৈবাহিক জীৱনটো আপোনালোকৰ কৈছে যে শুভ দেখা পোৱা গৈছে। ঘৰুৱা জীৱনত সুখী যেন দেখা পোৱা যাব, কিন্তু আন কাৰোবাৰ হস্তক্ষেপে আপোনালোকৰ জীৱনসংগীৰ লগত কাজিয়া কৰিব পাৰে বা আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। কৰ্মৰ ক্ষেত্ৰত কিছু লোকৰ পদোন্নতি দিন। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ লক্ষণ আজি। বিশেষকৈ এই সময়খিনি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰাটো ভাল হ'ব। শিল্প সংগীতৰ প্ৰতি আগ্ৰহী হ'ব কিছুলোকে। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাসমূহ বিবেচনা কৰক। খৰচ বেছি হৈ থাকিব, কিন্তু দৈনিক উপাৰ্জন ভাল হ'ব। ঘৰৰ পৰা ওলাই আহি জ্যেষ্ঠ সদস্যসকলৰ বিশেষকৈ ওলাই যাওঁতে জ্যেষ্ঠসকলৰ ভৰি চুই আশীৰ্বাদ লওক, তেতিয়া আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব। বিক্ষিপ্ততাৰ বাবে কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব, যাৰ ফলত আকাংক্ষিত ফল বিশেষকৈ লাভ কৰিব নোৱাৰিব পাৰে। ঘৰখনত নতুন অতিথি অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালটোত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব যদি আলহী দুলহী ঘৰলৈ আহ-যাহ চলে। আজিৰ দিনটোত বিশেষকৈ ধৈৰ্য বজাই ৰাখক। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি। আজি যিসকলে আপোনালোকক নিজৰ বুলি গণ্য কৰে, তেওঁলোকে আপোনালোকক নতুন কিবা এটা কৰিবলৈ উৎসাহিত কৰিব। আপোনালোকে সমাজৰ মংগলৰ বাবে কাম কৰা আজি সুযোগ পাব। সকলোৱে বিশেষকৈ কৰা কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। সকলোৰে ভালৰ বাবে কৰা যিখিনি কাম সেইখিনিৰ বাবে প্ৰশংসা লাভ কৰিব। আপুনি হ'ব মনোযোগৰ কেন্দ্ৰবিন্দু। চুবুৰীয়াৰ সংযোগ কৰিব, সহযোগ কৰিব কামত। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে কিছুলোকে ধন বিনিয়োগ কৰিব পাৰে। আজি আপোনালোকৰ বাবে এক শুভ দিনো বুলি কৈছে। কিছু ক্ষেত্ৰত যিসকলে কাম কৰি আছে তেওঁলোকে নতুন বিশেষকৈ দায়িত্ব লাভ কৰিব পাৰে, অফাৰ পাব পাৰে। আজি আপোনালোকৰ কামৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত আপুনি বুদ্ধিমান ৰূপে বিশেষকৈ লোৱাটো উচিত। শৈক্ষিক কাম কাজত কিছু ব্যাঘাত জন্মিব পাৰে। চাকৰিত উন্নতিৰ সুযোগ। আজি দেওবাৰৰ দিনটো উল্লাসিত মেজাজে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব।
আজি ঊৰ্ধ্বতন বিষয়াসকলক আওকাণ নকৰিব, নহ'লে তেওঁলোকে আপোনালোকক সুবিধাও হ'ব পাৰে। তেওঁলোক বিশেষকৈ আপোনালোকৰ প্ৰতি বিশেষকৈ কিছু সুবিধা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। বৈবাহিক জীৱনত বিশেষকৈ নিজৰ ঘৰুৱা জীৱনত সুখী যেন লাগিব। আপুনি আপোনালোকৰ জীৱনসংগীক নতুন এটা বিশেষকৈ দায়িত্ব দিব পাৰে। অভিভাৱকৰ পৰা সহায় আৰু উপস্থিতি উপলব্ধ হ'ব আজিৰ দিনটোত। উচ্চ শিক্ষাৰ বাবে সময় আজিৰ দিনটোত ভাল। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক যুৱতীসকলে ঘৰৰ পৰা আঁতৰি থাকি ভাল প্ৰশিক্ষক কেন্দ্ৰত যোগদান কৰি সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে, গতিকে আজিৰ দিনটোৰ পৰা কৰিব পাৰে। ভাই ভনীয়ে বিশেষকৈ নিজৰ চিনাকি মানুহৰ সৈতে উচ্চ শিক্ষাৰ বাবে আলোচনা কৰিব। অবিবাহিত মানুহৰ সম্পৰ্কত মোহৰ মাৰিব। পৰিয়ালটোত শুভ কাৰ্যসূচী আয়োজন কৰিব পাৰে, য'ত সকলো মানুহ অহা যোৱা কৰিব। একে সময়তে যদি আপুনি আগতে বিনিয়োগ কৰিছে তেন্তে আপুনি সম্পূৰ্ণ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে যিসকলে বিনিয়োগ কৰিছিল। প্ৰেমত পৰা মানুহে বা প্ৰেমত পৰা যুৱক যুৱতীসকলে বৰ্তমান সময়ত পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিব পাৰে, যাতে তেওঁলোকৰ বিবাহ পলম নহয়। একে সময়তে আজি পৰিয়ালক সহায় কৰক। বস্তুগত সুখ বাঢ়িব। ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। গাড়ী চলাওঁতে সাৱধান হ'বলৈ কৈছে। সন্ধিয়াৰ বাবে এটা বিশেষ পৰিকল্পনাৰ যিমান পাৰি ৰোমান্টিক বিশেষকৈ কৰি তুলিবলৈ চেষ্টা কৰক। জীৱনসংগীৰ সৈতে মৰম লগা মুহূৰ্ত কটাওক। ইজনে সিজনৰ আৱেগো বুজি পাব লাগিব বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। চাকৰিৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত অধিক কামৰ বোজা দেখিব বুলি কৈছে কিছু লোকে, যাৰ ফলত তেওঁলোক বিশেষকৈ অলপ বিচলিত হ'ব পাৰে। কিন্তু আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমেৰে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। আয় বাঢ়িব। আশা আৰু হতাশাৰ মিশ্ৰিত প্ৰভাৱ আজি। নিজৰ কামবোৰ বিশেষকৈ নিজে গুৰুত্ব দিব লাগে, নহ'লে বিপদত পৰিব পাৰে। আপুনি এজন পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনালোকৰ শৈশৱৰ স্মৃতিবোৰ সতেজ কৰি তুলিব পাৰে। বন্ধুৰ লগত কিছু সময় কটাব। কিবা এটা ধৰ্মীয় অনুষ্ঠানত আপোনালোকে যদি কিছু জড়িত হয়, মানসিক শান্তি পোৱাৰ সম্ভাৱনা আছে। আপুনি পৰিয়ালৰ সৈতে বিশেষকৈ কিছু যাব পাৰে। পৰিকল্পনা কৰিব কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ, য'ত সকলোৱে যথেষ্ট সুখী দেখা পোৱা যাব। যাত্ৰাৰ সময়ত এজন বিশিষ্ট সন্দেহযুক্ত লোককো লগ পাব পাৰে, যিটো পিছলৈ আপোনালোকৰ গভীৰ বন্ধুলৈ পৰিণত হ'ব পাৰে। আজি সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ আপোনালোকৰ ওচৰত কিছুমান অনুৰোধ কৰিব পাৰে, ৰিকুৱেষ্ট কৰিব পাৰে, যিবোৰ আপুনি পূৰণ কৰিব লাগিব, নহ'লে আপোনালোকৰ ওপৰত খং কৰিব পাৰে। আজি বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ লগত সময় কটাব, যাৰ ফলত যথেষ্ট সতেজ অনুভৱ কৰিব তেওঁলোকে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত নতুন অভিজ্ঞতাই লাভ কঢ়িয়াই আনিব। আয় বাঢ়িব। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পাব পাৰিব বুলি লক্ষণ দেখা পোৱা গৈছে। বন্ধুৰ লগত ভ্ৰমণলৈ যাব পাৰে, যিটো আপোনালোকৰ বাবে শুভ হ'ব। ধৈৰ্যৰ অভাৱ হ'ব। আজি আপোনালোকৰ দৈনন্দিন কাম কাজ ব্যস্ততাপূৰ্ণ হ'ব, যাৰ ফলত আপোনালোকৰ সকলো কাম সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। প্ৰয়োজনীয় সময়ত বন্ধু বান্ধৱীৰ পৰা সহায় লাভ কৰিব। সুখৰ বাবে বিশেষকৈ নতুন সম্পৰ্কলৈ বাট চাই থাকক। আজি আপোনালোকৰ পৰা ধন দাবী কৰা কিছু ধন ঘূৰাই নিদিয়াৰ পৰিয়ালৰ সদস্যৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। সম্পত্তি ব্যৱসায়ৰ লগত জড়িতসকলে হয়তো ভাল চুক্তি বিচাৰি পাব। ছাত্ৰ ছাত্ৰীসকলে কৈছে যে বৰ্তমান সময়ত বিক্ষিপ্ততাৰ বাবে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত কম মনোনিৱেশ কৰা দেখা পোৱা যাব। শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থানান্তৰিত হ'ব পাৰে। সমাজৰ কল্যাণৰ বাবে কাম কৰাসকলে সন্মান লাভ কৰিব। আজি চুবুৰীৰ বিবাদত জড়িত হোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়ত আপুনি বৃদ্ধিৰ বাবে নতুন পৰিকল্পনা ৰূপায়ণ কৰিব। পিতৃ মাতৃৰ ব্যৱসায়ত টকা পইচা বিনিয়োগ কৰিব। আজি আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলে এটা কাম দিব পাৰে, যিটো আপুনি সম্পূৰ্ণ কৰিব লাগিব, নহ'লে তেওঁলোকৰ খং উঠিব পাৰে। আজি আপোনালোকৰ মনৰ কথা বিশেষকৈ মাতৃৰ লগত শ্বেয়াৰ কৰক বুলি কৈছে। সুখেৰে ভৰাৰ সময়। ব্যৱসায়ীসকলে সফলতা লাভ কৰিব, যিয়ে আনন্দ কঢ়িয়াই আনিব। এজন বন্ধুৱে হয়তো সহায় আগবঢ়াব, যিটো উপাৰ্জনৰ উৎস প্ৰদান কৰিব। আয়ৰ অভাৱ অধিক আপোনালোকৰ হ'ব আৰু খৰচৰ বাবে আপুনি অলপ অশান্তি পাব পাৰে, কিন্তু আপুনি নতুন উৎস বিচাৰি পাব পাৰে, যি আপোনালোকক লাভ উপাৰ্জন কৰিবলৈ সক্ষম কৰিব। কোনো মহিলাৰ পৰা টকা পইচা পুৰুষসকলে ধাৰ লৈ ল'বলগীয়া পৰিস্থিতি হ'ব পাৰে। আজি জীৱনসংগীৰ প্ৰতি ৰোমান্টিক মুডত থাকিব। আজি প্ৰেম জীৱনৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে। সন্তানৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্য উঠা নমা হ'ব পাৰে। আপুনি আপোনালোকৰ সন্তানক আত্মীয় ঘৰলৈ লৈ যাব পাৰে। আজি একে সময়তে প্ৰাৰ্থনা আৰু ৰীতি নীতি বিশেষকৈ আপোনালোকে অলপ গুৰুত্ব দিব। ঘৰতে অনুষ্ঠিত কৰিব পাৰে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি। আজি দূৰৰ আত্মীয়ৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে, যি আপোনালোকক আনন্দ কঢ়িয়াই আনিব। আজি আপোনালোকৰ জীৱনসংগীৰ উন্নতি আপোনালোকক বহুত বেছি সুখী কৰি তুলিব। ঘৰতে পূজা আৰু প্ৰাৰ্থনা কৰা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে কিছুমান বিশেষ বিষয়ৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব। শিক্ষকৰ পৰা সহায় বিচাৰিব। ঘৰৰ পৰা আঁতৰত কাম কৰাসকলে পৰিয়ালক মিছ কৰিব। অবিবাহিত ব্যক্তিয়ে হয়তো কিছু ভাল মিল বিচাৰি পাব পাৰে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী উঠিব। বন্ধু বান্ধৱীৰ সৈতে আপুনি একাধিক উপাৰ্জনৰ উৎস বিচাৰি পাব। নতুন ব্যৱসায়িক চুক্তিয়ে অগ্ৰগতি ইংগিত দিছে। আজি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যক লৈ আপুনি অলপ চিন্তিত অনুভৱ কৰিব। এজন ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব। আজি নিজকে
আৰু সঠিক মেজাজত বিচাৰি পাব জীৱনৰ ফল উপভোগ কৰিবলৈ। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰে তেন্তে এই সময়খিনি ভাল নহয়। আজি আপোনালোকৰ পূৰ্ব বিনিয়োগেও সম্পূৰ্ণ লাভ দিব। অবিবাহিতসকলে বিবাহৰ বিষয়ে আলোচনা কৰিব পাৰে। আজি দূৰৰ আত্মীয় ঠাইত পাৰ্টিত অংশগ্ৰহণ কৰাৰ কিছুলোকে সুযোগ পাব। সামাজিকভাৱে আজি মিলিত হ'ব। একে সময়তে আজি আপোনালোকৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় উলিয়াই আপোনালোকৰ প্ৰিয় কামবোৰৰ ক্ষেত্ৰত লিপ্ত হ'ব। সমাজ সেৱাৰ বাবে কাম কৰা সকলে সন্মান লাভ কৰিব। আজি আপোনালোকৰ মিঠা কথাবোৰে আপোনাক সকলোকে কৈছে যে নিজৰ কামবোৰ কৰিবলৈ সহায় কৰিব। শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব লাগিব পাৰে বুলি কৈছে। আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত কামৰ বোজাৰ গধুৰ হ'ব, কিন্তু আপুনি সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। পৰিৱৰ্তিত বতৰৰ বাবে আপোনালোকৰ স্বাস্থ্য উঠা নমা অনুভৱ কৰিব পাৰে। কিছুমান ব্যৱসায়িক সিদ্ধান্তৰ বিষয়ে লওঁতে সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়খিনি আপুনি অনুভৱবোৰ শ্বেয়াৰ কৰিব। আজি ৰাজনীতিত সফলতা লাভ কৰিব পাৰে আৰু শিক্ষাত অগ্ৰগতি লাভ কৰিব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে ঘৰৰ পৰা আঁতৰত ভাল প্ৰশিক্ষক কেন্দ্ৰত যোগদান কৰি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনালোকৰ শিক্ষক, পৰিয়াল আৰু কোম্পানী বা আপোনালোকৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে দিনটো দ্বিতীয়টো আত্মীয় ঘৰত বিশেষকৈ জাগৰণত অংশগ্ৰহণ কৰিব পাৰে, যিটো অতি পূৰ্ণতাপূৰ্ণ হ'ব বুলি কৈছে। বহিৰাজ্যৰ পৰা আমদানি ৰপ্তানি সম্পৰ্কীয় কামত জড়িতসকলে ভাল লাভ দেখিব। সম্পত্তি ব্যৱসায়ৰ লগত জড়িতসকলে ভাল চুক্তি লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ যথেষ্ট লাভ হ'ব, আগবাঢ়ি যাব পাৰিব। এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। একে সময়তে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগুৱাই নিবলৈ বহুত প্ৰযুক্তি ব্যৱহাৰ কৰিব। আজি বন্ধুসকলেও আপোনালোকক সহায় কৰিব। আজি বন্ধুসকলে আপোনালোকক নিশ্চিতভাৱে সহায় কৰিব। নিয়োজিত লোকসকলে চাকৰি সলনি সুযোগ বিচাৰি পাব পাৰে বুলি কৈছে। আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। কৰ্মৰ ক্ষেত্ৰত কামৰ বোজাৰ গধুৰ হ'ব পাৰে, যাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। অলপ জিৰণি লোৱাটো উত্তম হ'ব। খৰচ বেছি হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব। ঘৰ সজোৱা আৰু মেৰামতিৰ বাবে বহু টকা খৰচ হ'ব পাৰে। আপুনি আপোনালোকৰ আৰ্থিক বিশেষকৈ প্ৰভাৱৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। সকলো খৰচ বাজেট আপোনালোকে কৰি লোৱাটো উত্তম হ'ব। গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব লাগিব। ঘৰত নতুন অতিথি আহিব পাৰে, পৰিয়াললৈ আনন্দ পৰিৱেশ কঢ়িয়াই আনিব বুলি কৈছে। আজিৰ ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আৰু অপৰিসীম সমৰ্থন লাভ কৰিব। আপুনি শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া। আজি বিবাহিত ব্যক্তিৰ পাৰিবাৰিক জীৱনটো সুখী হ'ব। পৰিয়ালৰ মংগলৰ বাবে সন্তানৰ সৈতে জীৱনসংগীৰ সৈতে কাম কৰা দেখা পোৱা যাব। সন্তানৰ পৰা সন্মান লাভ কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে কোনো পাৰ্টিত বা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। সামাজিকভাৱে মিলিত হ'ব। স্থবিৰ হৈ পৰা ধন আহিব পাৰে, যাৰ ফলত আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আপুনি ৰাতিপুৱা আৰু গধূলি খোজ কঢ়াক আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব। মনৰ শান্তিৰ বাবে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিও কিছু সময় কটাব। আজি আপোনালোকৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় নিজৰ বাবে উলিয়াব। সেই সময়ত বিশেষকৈ আপুনি আপোনালোকৰ ভনীয়েকৰ সৈতে হওক, আপোনালোকৰ আত্মীয়ৰ সৈতে হওক ফোনত কথা পাতিব। আজি ব্যৱসায়ত পৰিৱৰ্তনৰ সুযোগ পাব। আপুনি কঠোৰ পৰিশ্ৰমী হ'ব। আজি আপোনালোকৰ সামাজিক যি প্ৰতিপত্তি বাঢ়িব বুলি কৈছে। আপোনাৰ ইচ্ছামতে ব্যৱসায়খিনি সুন্দৰভাৱে চলিব। আপুনি ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডৰ পৰা লাভান্বিত হ'ব পাৰে। বৰ্তমান সময়ত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আজি আপোনালোকৰ ভ্ৰমণ সফল হ'ব। নিবনুৱা লোকৰ বাবে বিশেষকৈ দিনটো ভাল। বন্ধু এজনৰ সহায়ত কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ঘৰখনৰ কোনো ব্যক্তিয়ে ভাল কামত ছাকচেছ হ'লে সুখী হ'ব। প্ৰেম জীৱনটো মধ্যমীয়া। সকলোৱে আপোনালোকৰ কামক প্ৰশংসা কৰিব। আজি আপোনালোকৰ শিক্ষাত সফলতা লাভ কৰিব পাৰে। যি কি নহওক কিয় সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে আজিৰ দিনটোত। আজি আপোনালোকৰ জীৱনসংগীয়ে কামত সহায় কৰিব। বন্ধুসকলে আপোনালোকক ছাপোৰ্ট দিব। অতিৰিক্ত আয়ৰ বাবে আপোনালোকৰ সৃষ্টিশীল ধাৰণা ব্যৱহাৰ কৰক। আজি দুপৰীয়া এজন পুৰণি বন্ধুক লগ পালে আপোনালোকৰ দিনটো উজ্জ্বল হৈ পৰিব। এই সময়খিনিত কৈছে যে আপোনজনক ক্ষমা কৰিবলৈ নাপাহৰিব। পৰিয়াল বা বন্ধু বান্ধৱীৰ বাবে সময় নাই বুলি অনুভৱ কৰিলে আপুনি নিৰাশ অনুভৱ কৰিব পাৰে। হয়তো আপোনালোকৰ মেজাজ একে থাকিব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বিশেষকৈ এই সময়খিনিত প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে। বিশেষকৈ আপোনালোকে নিজৰ আত্মীয়ক সময় দিয়ক, পৰিস্থিতি উন্নত হ'ব। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। কন্যা ৰাশি। আজি কন্যা ৰাশিৰ লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। নিয়োজিত লোকসকলে নিজৰ নিৰ্ধাৰিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব। তেওঁলোকৰ ছিনিয়ৰৰ পৰা সহায় লাভ কৰিব। উচ্চ পদস্থ বিষয়াসকলৰ পৰা ভাল খবৰ পাব পাৰে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত টকা পইচা বিনিয়োগ কৰি আগবাঢ়িব। পৰিয়ালৰ সহায় লাভ কৰিব। পৰিয়ালৰ কোনো বিশেষকৈ ধৰ্মীয় স্থানলৈ পৰিয়ালৰ কোনো লোকৰ সৈতে ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কিছুলোকে কৰিব পাৰে। আজি আপোনালোকৰ উদাৰ স্বভাৱ বহুত বিশেষকৈ সুখৰ মুহূৰ্ত কঢ়িয়াই আনিব। বিনিয়োগৰ বাবে ভাল দিন। উপযুক্ত ব্যক্তিৰ লগত পৰামৰ্শ কৰিলেহে বিনিয়োগ কৰক। প্ৰয়োজনত বন্ধু বান্ধৱীৰ পৰা সহায় লাভ কৰিব।
এই কাৰণে আপুনি কামৰ পৰা সোনকালে বৰ্খাস্ত হ'ব পাৰে। ইয়াৰ সুবিধা লওক, পৰিয়ালৰ সৈতে ওলাই যাওক আৰু এইটো এটা ভাল সময়। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান অধ্যয়নৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব, যাৰ ফলত আকাংক্ষিত ফলাফল পোৱা যাব। শিক্ষাৰ বাবে শিক্ষাৰ্থীসকলে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাত্ৰা কৰিব। ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰাৰ সুযোগ পাব। চুবুৰীত তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বন্ধু বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব। আজিৰ দিনটো ভাল সময়। আপুনি ৰাতিপুৱা খোজ কাঢ়ক, যোগাসন কৰক, ধ্যান ধাৰণা আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক, যাৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব। আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা চলোৱা দেখা পোৱা যাব। নিয়োজিত লোকসকলে নিজৰ উন্নতিৰ সুযোগ লাভ কৰিব। আবদ্ধ টকাও আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা আছে। এনেকুৱা কাম কৰিবলৈ বিশেষকৈ আপোনালোকে চেষ্টা কৰক যি কামে আপোনালোকক সন্মান লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰে। বিনিয়োগ কৰাটো প্ৰায় অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি এটা কথা উপলব্ধি কৰিব, কিয়নো পুৰণি বিনিয়োগে লাভান্বিত কৰি তুলিব পাৰে। বিনোদনমূলক কাম কাজ উপভোগ্য হ'ব। যদি সমগ্ৰ পৰিয়ালে অংশগ্ৰহণ কৰে তেন্তে আপোনালোকৰ অনুভৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। আজি জীৱনসংগীক আচৰিত কৰি তুলিব। আপোনালোকৰ সকলো কাম এফালে এৰি তেওঁলোকৰ লগত সময় কটাবলৈ সুযোগো পাব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্ব দিয়ক। স্বাস্থ্যৰ প্ৰতি সংবেদনশীল হ'ব পাৰে। দিনটো আৰম্ভণি ভাল হ'ব, দিনটো শেষৰ অৰ্থত অলপ ব্যস্ততাপূৰ্ণ হ'ব। আপুনি শক্তিশালী অনুভৱ কৰিব। বৰ্তমান সময়ত এই সময়খিনিত অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰক। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি, আজি আপোনালোকৰ ঘৰুৱা জীৱনত শান্তি আৰু সুখ বিৰাজ কৰিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাব। আপুনি পৰিয়ালৰ পৰা সহায় লাভ কৰিব। পৰিয়ালৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে, য'ত সকলোৱে অতি সুখী হ'ব। একে সময়তে এই সময়খিনি ঘৰখনৰ পূজা পাঠ বা ৰীতি নীতিৰ প্ৰতি গুৰুত্ব দিব। আজি আপোনালোকৰ জীৱনসংগীৰ অগ্ৰগতিৰ বাবে আপুনি অতি সুখী হ'ব। আপুনি জ্যেষ্ঠ সদস্যৰ পৰা কৈছে যে আজি আশীৰ্বাদ লাভ কৰিব। বিশেষকৈ আজি আপোনালোকৰ স্বাস্থ্য উঠানমা অনুভৱ কৰিব পাৰে। স্থায়ী কঁকালৰ বিষৰ কিছু লোকৰ অসুবিধাজনক হ'ব পাৰে, গতিকে ইয়াক আওকাণ নকৰিব। বিশেষকৈ যদি ইয়াৰ লগত বিশেষকৈ কিবা এটা দুৰ্বলতা আছে তেন্তে জিৰণি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। আজি ভাল টকা পইচা উপাৰ্জন কৰিব পাৰে যদি আপুনি ৰক্ষণশীলভাৱে বিনিয়োগ কৰে। আজি সন্তানৰ স্বাস্থ্যৰ প্ৰতি চিন্তাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ আপোনজনৰ মেজাজ ভাল নহয়, গতিকে আগবাঢ়ি যোৱাৰ আগতে ভালদৰে চিন্তা কৰক। কোনো আধ্যাত্মিক গুৰু বা প্ৰাচীন বা জ্যেষ্ঠ লোকসকলে আপোনালোকক সহায় কৰিব। দৈনন্দিন প্ৰয়োজন নোহোৱালৈকে আপোনালোকৰ বৈবাহিক জীৱনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। খাদ্য, চাফাই আৰু অন্যান্য ঘৰুৱা কথা ইয়াৰ কাৰণ হ'ব পাৰে। অনুশাসন সফলতাৰ চাবি কাঠি বুলি কৈছে। ঘৰুৱাৰ সামগ্ৰীসমূহ সংগঠিতভাৱে সাজিলে আপোনালোকৰ জীৱনত অনুশাসন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। একে সময়তে যিসকলে চাকৰি বিচাৰিছে তেওঁলোকৰ বন্ধুৰ সহায়ত কিবা এটা ভাল কৰ্মসংস্থাপন পাব পাৰে। চাকৰিয়ে হওক বা বিশেষ কামতে হওক আপোনালোকৰ আবদ্ধ টকা পইচা পাব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা বিশেষকৈ আৰ্থিক লাভৰ সম্ভাৱনা আছে। জীৱনসংগীৰ পৰা সহায়ো পাব। আজি আপোনালোকৰ জীৱনসংগীয়ে হয়তো আপোনালোকক নতুন উদ্যোগ বা নতুন কাম এটা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিব পাৰে। বিশেষকৈ ব্যৱসায়ত খৰচ বাঢ়িব। মনত শান্তি পাবলৈ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি কিছু সময় কটাওক। ব্যস্ততাৰ মাজতো স্বাস্থ্যৰ আপোনালোকৰ ভালেই হৈ থাকিব। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। কেৱল অত্যাৱশ্যকীয় সামগ্ৰীতে কিনি লওক। আজি গোপনীয় তথ্য আপোনালোকৰ জীৱনসংগীৰ সৈতে ভাগ বতৰা কৰাৰ আগতে ভালদৰে চিন্তা কৰক। সম্ভৱ হ'লে ইয়াক এৰাই চলিব লাগে, কিয়নো ইয়াৰ ফলত বিয়পি পৰাৰ আশংকা আছে। অপ্ৰয়োজনীয় তৰ্ক পেচালো বাঢ়িব পাৰে। এনেকুৱা এজনক লগ পোৱাৰ সম্ভাৱনা আছে যিয়ে আপোনালোকৰ মনটো গভীৰভাৱে স্পৰ্শ কৰিব পাৰে। আজি অন্যান্য বিশেষকৈ কামতো ভালদৰে গুৰুত্ব দিব। অলপ কষ্ট কৰিলে দিনটো আপোনালোকৰ বাবে বৈবাহিক জীৱনটো অন্যতম বিশেষ দিন হ'ব। বিশেষকৈ আজি এই সময়খিনিত আপোনালোকৰ সন্তানৰ সৈতে কিছু সময় কটাব। তেওঁলোকৰ পঢ়া শুনাৰ খেলতে হওক বা বিভিন্ন কামতে সহায় কৰক বুলি কৈছে। সতেজ কৰি তুলিব। মানসিক টেনশ্যন আপোনালোকৰ দূৰ হ'ব। শুভ ৰং হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, ব্যৱসায় জড়িতসকলে তেওঁলোকৰ বৃদ্ধিত বিশেষকৈ ব্যৱসায় বৃদ্ধিত তেওঁলোকৰ বন্ধুবৰ্গই হওক বা আত্মীয়বৰ্গক সহায় কৰিব। নতুন পৰিকল্পনা ৰূপায়ণ কৰিব পাৰিব। আজি ব্যৱসায়ত টকা পইচা বিনিয়োগ কৰিব। বিশেষকৈ আজি আপোনালোকৰ শিক্ষাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। কৰ্মসংস্থাপনত থকাসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা সহায় লাভ কৰিব। আপোনাৰ ঘৰত নতুন অতিথি আহিব পাৰে। পৰিয়াললৈ আনন্দ পৰিৱেশ কঢ়িয়াই আনিব। এজন বিশেষকৈ সাধুৰ আশীৰ্বাদে মানসিক শান্তি প্ৰদান কৰিব। অভাৱনীয় লাভ আৰু বিশেষকৈ যোৱাৰ জৰিয়তে আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে কিছুলোকৰ, কিন্তু সাৱধান হ'ব। আজি ঘৰখনত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ আগতে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লওক, নহ'লে তেওঁলোকৰ খং উঠিব পাৰে। সামাজিক কাম কাজত অংশগ্ৰহণৰ সুযোগ পাব। সকলোকে আকৰ্ষণ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। আজি আপোনালোকৰ মধুৰ ভাষণৰ বা কথা বতৰাৰ জৰিয়তে সকলো কাম সহজে কৰিবলৈ পাৰিব। সকলো কাম কাজ সম্পূৰ্ণ কৰাৰ পিছত আজি আজৰি সময়খিনি বন্ধু বান্ধৱীৰ লগত কিছু সময় কটাব। আজি আপোনালোকৰ জীৱনসংগীৰ লগত একেলগে সময় কটাবলৈ যথেষ্ট সময় পাব। আজি সংগীক এটা বিশেষকৈ প্ৰিয় উপহাৰ দিব পাৰে, যিয়ে আপোনালোকক বহুত বেছি সুখী কৰি তুলিব বুলি কৈছে।
বেছিভাগ বিশেষকৈ কাম আপোনালোকৰ ঘৰুৱা কামতে আজিৰ দিনটোত সময় কটাব। আপুনি আপোনালোকৰ ব্যৱসায়িক আগুৱাই নিবলৈ যি প্ৰচেষ্টা চলাই আহিছে সেয়া সফল হ'ব। আজি শিক্ষাৰ ক্ষেত্ৰত সফলতা পাব, আবদ্ধ ধন আহিব, যাৰ ফলত আপুনি আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। বন্ধু বান্ধৱীৰ সহায়ত আপুনি যথেষ্ট উপাৰ্জন পাব। আপুনি পৰিয়ালৰ সহায় লাভ কৰিব, পৰিয়ালৰ লগত কিছু সময় কটাওক। সকলোৱে নিজৰ নিজৰ আনন্দ দুখৰ ভাগ বতৰা কৰাও দেখা পোৱা যাব। আপুনি পৰিয়ালৰ সৈতে ধৰ্মীয় অনুষ্ঠানত কিছু সময় কটাব পাৰে, কিছু টকা খৰচো হ'ব, কিন্তু আপোনালোকৰ মনত শান্তি আহিব। কাৰোবাৰ পৰা যদি ধন ধাৰে লৈছে, যদি সময়মতে ঘূৰাই দিয়ে ভাল হ'ব। এই সময়ত আপুনি আপোনালোকৰ বিশেষকৈ আপুনি ল'ব বিচৰা ঋণ পৰিশোধ কৰিবলৈ ভাল সময় পাব। জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ লাভ কৰি থাকিব। আপোনালোকৰ সন্তানে ভাল কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। শিক্ষাৰ্থীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি অধ্যয়নৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাসকলে আজিৰ দিনটোত কিছু ধন লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ জীৱনৰ বহুতো সমস্যা দূৰ হ'ব। আজি আপোনালোকৰ ঘৰুৱা জীৱনটো শান্তিপূৰ্ণ আৰু সুখদায়ক হ'ব। পিতৃ মাতৃৰ লগত অপ্ৰয়োজনীয় তৰ্ক পেচাল পৰিহাৰ কৰক। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আহকচোন এবাৰ আহিছোঁ ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বিশেষকৈ শিক্ষাৰ্থীসকলে বিশেষকৈ ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব আজি। একে সময়তে আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব। আপুনি পৰিয়ালৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি পৰিয়াল সদস্যৰ সৈতে সময় কটাব আৰু ভৱিষ্যতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ধন সঞ্চয় কৰিবলৈ শিকিব। অপ্ৰয়োজনীয় কামত ধন খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনালোকৰ আৰ্থিক অৱস্থা ভালে হ'ব। আপোনালোকৰ উচ্চাকাংক্ষাবোৰ পিতৃ মাতৃৰ সৈতে ভাগ বতৰা কৰা এইটোৱে হৈছে উপযুক্ত সময়। তেওঁলোকে আপোনালোকক সমৰ্থন কৰিব। আপুনি মনোনিৱেশ কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিবোৰ কথা আপোনালোকৰ জীৱনত বা কোনো গুৰুত্ব নাপায়, সেইবোৰ কথাত পুনৰাবৃত্তি কৰাটো আপোনালোকৰ বাবে ভাল নহয়। তেনে কৰিলে আপোনালোকৰ সময় নষ্ট হ'ব। আপোনালোকৰ জীৱনসংগীৰ সুন্দৰ শব্দৰে প্ৰকাশ কৰাৰ সম্ভাৱনা নাই যে আপুনি তেওঁলোকৰ বাবে কিছুমান মূল্যৱান। স্বাস্থ্যৰ উন্নতিৰ বাবে কৈছে যে বৰ্তমান সময়ত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব লাগিব। সমাজৰ উন্নতিৰ বাবে কাম কৰাসকলে বৰ্তমান সময়ত সন্মান আৰু স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। সকলোৱে আপোনালোকৰ কামৰ শলাগ ল'ব। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান অধ্যয়নৰ প্ৰতি গুৰুত্ব দিয়া দেখা পোৱা যাব। সময় নষ্ট কৰাৰ বন্ধু বান্ধৱীৰ পৰা আঁতৰি থাকিব লাগে। প্ৰেম জীৱনটো উন্নত হ'ব। দিনটো দ্বিতীয়াৰ্ধত মিশ্ৰিত সময়। ব্যৱসায়ীসকলে ব্যৱসায়িক ভ্ৰমণত নামি পৰাৰ সম্ভাৱনা আছে, যিটো লাভজনক হ'ব। ভ্ৰমণৰ সময়ত আপুনি নতুন মানুহৰ সৈতে সংযোগ স্থাপন কৰিব। কৰ্মসংস্থাপনত থকাসকলে উন্নতিৰ সুযোগ বিচাৰি পাব। ভাই ভনীৰ পৰা সমস্যাৰ সমাধান পাব বুলি কৈছে। ঘৰতে শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। সঘনাই ভ্ৰমণ কৰাৰ হ'ব বুলি কৈছে। সামাজিক যোগাযোগতকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান অলপ বেছি অগ্ৰাধিকাৰ দিব লাগে। আপুনি আপোনালোকৰ এই সময়খিনিত কৈছে যে দুখীয়া মানুহক আৰ্থিক সাহাৰ্য দিবলগীয়া হ'ব পাৰে, কিবা এটা কামত সহায় কৰিবলগীয়া হ'ব পাৰে, তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব। একে সময়তে কোনোবা কামত আপোনালোকৰ যদি কনফিউজন থাকে, ডাউট থাকে, বিশেষকৈ জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক। আজি প্ৰচুৰ পৰিমাণে বিশেষকৈ আপোনালোকক কৈছে যে প্ৰচুৰ শক্তি আৰু প্ৰচণ্ড উৎসাহে কৈছে যে বৰ্তমান সময়ত ঘৰুৱা যিখিনি উত্তেজনা দূৰ কৰাৰ ক্ষেত্ৰত ইতিবাচকভাৱে সহায় কৰে। বৰ্তমান সময়ত আমোদজনক বিশেষকৈ আলোচনী বা উপন্যাস পঢ়ি কিছু ভাল সময় কটাবলৈ সুযোগ পাব। জীৱনসংগীৰ শেহতীয়া হোৱা মতানৈক্য পাহৰি নিজৰ বিশেষকৈ ভাল স্বভাৱ আপোনালোকক প্ৰদৰ্শন কৰিবলৈ সুযোগ পাব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি দিনটো শুভ দেখা পোৱা গৈছে। টকাক ইমান গুৰুত্ব নিদিব যে আপোনালোকৰ সম্পৰ্ক নষ্ট কৰিব পেলাব পাৰে। গতিকে ধ্যান ৰাখিব, মনত ৰাখিব। টকা পইচা আহৰণ কৰিব পাৰি, কিন্তু সম্পৰ্ক নহয়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। অভিভাৱকসকলে নিজৰ চিনাকি মানুহৰ লগত নিজৰ সন্তানৰ উচ্চ শিক্ষাৰ বিষয়ে কথা পাতিব। একে সময়তে নতুন বাহন এখনো কিছু লোকে উপভোগ কৰিব পাৰে। নিয়োজিত লোকসকলে উন্নতিৰ সুযোগ বিচাৰি পাব। ব্যৱসায় জড়িতসকলে নিজৰ ব্যৱসায় আগুৱাই নিবলৈ বন্ধুৰ পৰা সহায় লাভ কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত বিশেষকৈ যথেষ্ট লাভ দেখিব। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে। সম্পত্তি ব্যৱসায়ৰ লগত জড়িতসকলে ভাল লাভ দেখিব। পূৰ্বৰ বিনিয়োগেও সম্পূৰ্ণ লাভ দিব। কৰ্মক্ষেত্ৰত উদ্ধতন বিষয়ৰ হেঁচা থাকিব। ঘৰত মতানৈক্যই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ একাগ্ৰতাত ব্যাঘাত জন্মিব পাৰে। এই সময়ত বিশেষকৈ বহিৰাজ্যত ব্যৱসায় কৰাসকলে যথেষ্ট আৰ্থিক লাভৰ সম্ভাৱনা আছে। দূৰৈৰ আত্মীয়ৰ পৰা এটা গুৰুত্বপূৰ্ণ বাৰ্তা সমগ্ৰ পৰিয়ালটোৰ বাবে সুখকৰ কঢ়িয়াই আনিব। আপোনজনৰ পৰা বিশেষকৈ আঁতৰি থকাৰ পিছতো তেওঁলোকৰ উন্নতি অনুভৱ কৰিব। একে সময়তে আজৰি সময়খিনি অপ্ৰয়োজনীয় কামত সময় নষ্ট হ'ব পাৰে। জীৱনসংগীৰ সৈতে বিশেষকৈ কিছু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰক। সংগীত বিশেষকৈ বিয়াৰ প্ৰস্তাৱ কিছুলোকে দিব পাৰে। ঘৰতে পূজা বা প্ৰাৰ্থনা অনুষ্ঠান
অনুষ্ঠিত হ'ব পাৰে য'ত সকলো উপস্থিত থাকিব। এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। আৰ্তজনক সহায় কৰিবলৈ আপোনালোকৰ শক্তি ব্যৱহাৰ কৰক। মনত ৰাখিব যে শৰীৰটোৰ অৱশেষত ধূলিলৈ পৰিণত হ'ব, গতিকে ই যদি আপোনালোকৰ কাৰোবাৰ বাবে উপযোগী হ'ব পাৰে তেন্তে কৰক বুলি কৈছে। আপোনালোকৰ সংগীৰ সৈতে কিছু মিলি ভৱিষ্যতৰ বাবে আৰ্থিক পৰিকল্পনা আজিৰ দিনটোত কৰক আৰু আশা কৰোঁ পৰিকল্পনাবোৰ নিশ্চয়কৈ সফল হ'ব। আজি সন্ধিয়া ল'ৰা ছোৱালীৰ সৈতে কিছু আনন্দময় সময় কটাব কিছুলোকে। আপুনি এটা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব পাৰে যি আপোনালোকৰ প্ৰেমত বিচলিত হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। নতুন আৰু সৃষ্টিশীল কিবা এটাৰ চেষ্টা কৰাৰ বাবে এটা ভাল দিন। দীৰ্ঘদিন ধৰি ভুল বুজাবুজি অন্তত আজি সন্ধিয়া আপুনি লাভ কৰিব আপোনালোকৰ জীৱনসংগীৰ পৰা মৰম বা কিছু মৰমৰ উপহাৰ বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, আজি খঙত পৰিয়ালৰ কোনোবা এজনক বিশেষকৈ বেয়াকৈ ক'ব পাৰে, যাৰ ফলত তেওঁলোকৰ মন বেয়া লাগিব পাৰে। আজি আপোনালোকৰ শুভৰ বিশেষকৈ সমাধান বিচাৰিবলৈ আপোনালোকৰ বহু সময় লাগিব। সন্ধিয়া আপোনালোকৰ ঘৰতো আলহী আহিব পাৰে। আজি আপুনি বহুমূলীয়া সময় নষ্ট কৰাৰ যেন অনুভৱ কৰিব। প্ৰতিযোগিতাৰ বাবে বিশেষকৈ প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰা দেখা পোৱা যাব। এই সময়খিনিত কৰ্মস্থলীত আবদ্ধ হৈ থকা টকাখিনি নিয়োজিত লোকসকলে লাভ কৰিব পাৰে। ব্যৱসায় জড়িতসকলে আকাংক্ষিত লাভ দেখিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত যথেষ্ট লাভ দেখিব। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ লক্ষণ বুলি কৈছে। আজি আপোনালোকৰ সন্তানে আপোনালোকৰ পিতৃ মাতৃৰ সন্মান বৃদ্ধি কৰিব পাৰে, উপকাৰী বুলি প্ৰমাণিত হ'ব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা আজি যথেষ্ট কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সকাহ পোৱাৰ সম্ভাৱনা আছে। যদি বিশেষকৈ আপোনাৰ কোনো আৰ্থিক বিষয় আদালতৰ বিচাৰাধীন হৈছে বা আইনী কিছুমান সমস্যা হৈছে তেন্তে সাৱধান হ'ব। আজি আৰ্থিক অসুবিধাবোৰ দূৰ হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে এটা শিথিল আৰু শান্তিপূৰ্ণ দিন উপভোগ কৰক। যদি আপোনাৰ ওচৰলৈ বিশেষকৈ কোনো লোকে সমস্যাৰ সমাধানৰ বাবে আহে, নিশ্চয়কৈ আওকাণ নকৰিব। তেওঁলোকৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। কেতিয়াবা বিফলতা বেয়া কথা নহয়, জীৱনৰ সৌন্দৰ্য বুলি কৈছে। আজৰি সময়ত মোবাইলত বিশেষকৈ এটা ধৰ্মীয় অনুষ্ঠান আপোনালোকে চাব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। তেওঁলোকে হয়তো বিশেষকৈ আপোনালোকৰ পৰা আঁতৰি যোৱাৰ কথা চিন্তা কৰিব পাৰে। কিবা এটা কথা বিশেষকৈ লাভ কৰাৰ হেঁপাহ আজি প্ৰবল হ'ব। আজি এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ সুযোগ পাব ভাল। আজি আপোনালোকৰ শিক্ষকসকলৰ পৰা সহায় লাভ কৰিব। সৃষ্টিশীল ক্ষেত্ৰখনত বৃদ্ধি পাব। ঘৰ, ফ্লেট বা কিনাৰ যি ধৰণৰ যি সপোন আছে যিসকলৰ, তেওঁলোকৰ সপোন বিশেষকৈ সফল হ'ব পাৰে। নতুন বাহনৰ আনন্দৰ উপভোগ কিছুলোকে কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে খং পৰিহাৰ কৰক আৰু নিজৰ আধৰুৱা কামখিনিত গুৰুত্ব দিয়ক। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে। বেয়া লগ সংগৰ পৰা আঁতৰি থকাটো ভাল হ'ব। স্বাস্থ্যৰ যত্ন লওক, পেটৰ ৰোগে অশান্তি দিব পাৰে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকৰ ব্যৱসায় সমানুপাতিক ব্যৱসায়িক ফলাফল নহ'ব পাৰে। ইয়াৰ কাৰণ হ'ব পাৰে শনিৰ কিছু আপোনালোকৰ প্ৰভাৱ বুলি কৈছে। অলপ কিছু ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। যিসকলে ব্যৱসায় বিদেশৰ সৈতে জড়িত তেওঁলোকৰ বাবে উপকাৰী হ'ব পাৰে। একে সময়তে নিয়োজিত লোকসকলে বৰ্তমান সময়ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন অনুভৱ কৰিব। এই সময়খিনিত কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাযাব, কিয়নো ইয়াৰ ফলত সন্তোষজনক ফলাফল পোৱা নাযাব পাৰে। গতিকে কঠোৰ পৰিশ্ৰমৰ কৰিবই লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব, তেতিয়াহে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি এই সময়খিনিত কিন্তু আৰ্থিক অৱস্থাৰ বৃদ্ধি অলপ লেহেমীয়া হ'ব পাৰে। এই সমস্যাত বিপদজনক বিনিয়োগ আপোনালোকে এৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভ্ৰমণ বা কৰ্মৰ ফলত জড়িত খৰচ বৃদ্ধি পাব পাৰে, গতিকে বাজেট প্ৰস্তুত কৰাটো প্ৰয়োজনীয় হ'ব বুলি কৈছে। একে সময়তে আজিৰ দিনটোত এই সময়খিনিত লেনদেন কৰাৰ সময়ত অতিৰিক্ত ধৈৰ্যৰ প্ৰয়োজন হ'ব। বিশেষকৈ কথা বতৰাত খৰখেদাকৈ বা আৱেগিকভাৱে বিশেষকৈ যিকোনো কথা নক'ব। মতানৈক্যৰ স্বাভাৱিক, অৱশ্যে শান্ত যোগাযোগ বজাই ৰাখিব লাগিব। সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব। আৱেগিক শব্দৰ পৰা আঁতৰি থাকক, কিয়নো ইয়াৰ ফলত অপ্ৰয়োজনীয় ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ সংগী আপোনালোকক সন্দেহ কৰাৰ কামৰ পৰা বিৰত থাকিব লাগে। সন্দেহ হ'বলৈ নিদিব। সন্দেহ ভাৱবোৰ হ'লে আপোনালোকৰ বৈবাহিক জীৱনত বা প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। প্ৰেমৰ সম্পৰ্কত দুৰ্বল ফলাফল দিছে, গতিকে ধ্যান ৰাখিব। বৃহস্পতিৰ সমৰ্থনে আপোনালোকক সন্তোষজনক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। এই সময় নিষ্ঠাবান আৰু দায়বদ্ধ ব্যক্তিৰ বাবে অনুকূল। সম্পৰ্কৰ গুৰুত্ব সহকাৰে নোলোৱাসকলে কেতুৰ উপস্থিতিৰ বাবে সন্দেহৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত উত্থান পতন হ'ব পাৰে। গতিকে এই সময়ছোৱাত অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজিৰ দিনটোত পৰিয়ালৰ বিষয়ত আৱেগিক ভাৰসাম্য আৰু শান্ত যোগাযোগ অতিকৈ প্ৰয়োজনীয়। আজি পৰিপক্কতাৰে বিশেষকৈ আপোনালোকে আগবাঢ়িব লাগিব, পৰিকল্পনা কৰিব লাগিব। যিকোনো কামত খৰখেদা নকৰিব। খৰখেদা কৰিলে আপোনালোকৰ কামবোৰ মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব।